রে এই যে কেটাইছে বড়টা পুরো পানি হেঁটে টাকা অল্প পানি করবো না বানা কোনো দেখাই করবো তাও সরকারের চা আদা করবো এই কান্দো 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 যাও ওটা একটু ধরো হাতটা ধরো আরো ধরো এনে যাও যাও তো এই বাবু দিলে কেদা এই মাথা বলতে খারাউলি কোল সব দেখাবে আমরা নাই হয় নিশ্চয়কৈ বহুত দুখৰ কথা যে আপোনালোকে অহাৰ অলপ সময় আগতে ইয়াত দুটামান ঘৰ আছিলে কিন্তু তেখেতসকল ঘৰখন ভাঙিবলৈ বাধ্য হ'ল। আপোনালোকে হয়তো ভিডিঅ' ফুটেজ পাব অলপ আগত গ'লে। দুখ লাগিছে আমাৰ সন্মানীয় বিধায়ক মহোদয় কমচে কম তেখেতে ইয়াত একপাক আহি মানুহজনক মানুহ কিছুমান কেই ঘৰক কমচে কম সন্তোষজনমূলক দুই এটা কথা ক'ব লাগিছিল, কিন্তু তেখেত হয়তো আহিব পৰা নাই, কিয় আহিব পৰা নাই সেয়াও আমি নাজানো। কিন্তু তেখেত আমাৰ সমষ্টিৰ এজন মুৰব্বী হৈছে, তেখেত ইয়াত অহাটো কৰ্তব্য আছিল। আপোনালোকে সকলোৱে নিশ্চয় অৱগত যে আমাৰ এই জলেশ্বৰ অঞ্চলখন পুৰণা এখন ঐতিহাসিক অঞ্চল। ইয়াত অজস্ৰ অসংখ্য জনসাধাৰণ বসবাস কৰে, বহুত ফেমিলি পৰিয়াল ইয়াত বসবাস কৰে। লগতে ইয়াত ডাঙৰ ডাঙৰ প্ৰতিষ্ঠানসমূহো আছে। মই অসম চৰকাৰৰ লগতে বিভাগীয় মন্ত্ৰীক অনুৰোধ জনাম, কিমান মিটাৰ দূৰত্ব আছে জলেশ্বৰ বজাৰ? ইয়াৰ পৰা প্ৰায় আপোনাৰ 200 মিটাৰ মান হ'ব, 200 মিটাৰ হ'ব। জলেশ্বৰ বজাৰ ঐতিহাসিক জলেশ্বৰ বজাৰ বিলীন হ'ব নেকি যদি এনেকে থাকে? নিশ্চয় আপোনালোকৰ চকুৰ সন্মুখতে জলেশ্বৰ অঞ্চলখন বিলীন হৈ যাব। ইয়াত আমি আমাৰ কৰিবলগীয়া একো নাই। গতিকে মই আপোনালোকৰ যোগেদি আমাৰ বিভাগীয় মন্ত্ৰীক মই অনুৰোধ জনাম, এই জলেশ্বৰ বজাৰখন ৰক্ষাৰ স্বাৰ্থত, ইয়াত থকা প্ৰতিষ্ঠানসমূহ ৰক্ষাৰ স্বাৰ্থত ইয়াৰ কিবা অনতিপলমে জৰুৰীকালীন অৱস্থাৰ বাবে কিবা এটা ব্যৱস্থা কৰিব লাগে বুলি মই অসমৰ মাননীয় মুখ্যমন্ত্ৰী, তেখেত ভাল মানুহ, তেখেতক মই অনুৰোধ জনাইছো। লগতে বিভাগীয় মন্ত্ৰী সন্মানীয় পীযুষ হাজৰিকা ডাঙৰীয়াক মই জলেশ্বৰবাসী ৰাইজৰ হৈ বিনম্ৰভাৱে অনুৰোধ জনাইছো। এইখিনিতে এটা প্ৰশ্ন আহিছে, যিসকল আচলতে গৰাখহনীয়াৰ কবলত পৰি ঘৰ দুৱাৰ স্থানান্তৰ কৰিবলগীয়া হৈছে, সেই মানুহসকল আচলতে ক'ত গৈছে? তেখেতসকল হয়তো বেলেগৰ ঠাইত বেলেগৰ মাটিত আশ্ৰয় ল'বলগীয়া হৈছে, কাৰণ তেওঁলোকৰ যিখিনি আছিল সেইখিনি নদীৰ কবলত গৈছে, গৈছে। এই 4-5 দিনত প্ৰায় 15 পৰা 14 বিঘা মাটি ইয়াৰ নদীৰ কবলত গৈছে। তেখেতসকলে উপায়হীন হৈ বেলেগৰ চোতালত গৈ মানে কমচে কম এতিয়া আছে আৰু জীয়াই আছে। এনেকুৱা বহুত দিনৰ পৰা এটা দাবী আছিল যে আচলতে নদী ভাঙা মানুহক প্ৰমাণ পত্ৰ দিব লাগে, আৰু সেই মানুহখিনি এটা টাইমত গৈ আচলতে সন্দেহৰ আৱৰ্তত পৰি যায়, চৰকাৰৰ সন্দেহৰ আৱৰ্তত পৰি যায়। আপুনি কি ক'ব? নহয়, এতিয়া আমি যেতিয়া বাংলাদেশী ডিপ ভোটাৰৰ ইস্যু হলাই, এতিয়া আমাৰ এই অঞ্চলৰ পৰা যেতিয়া নদী ভাঙে মানুহবিলাক দূৰণি যাবলগীয়া হয়, এইবিলাক কাৰণ নদী ভাঙাৰ কাৰণতে ডিপ ভোটাৰৰ ইস্যুটো ওলাই না, বেলেগতো কোনো কাৰণ নাই। এইবিলাকতো আচলতে আমাৰ মানুহ, ওচৰৰ ইয়াৰ আমাৰ চিনাকি মানুহ আমাৰ, কিন্তু যেতিয়া তেওঁলোকে দূৰত যায়, তেওঁলোকে নথি পত্ৰ হয়তো নদীত হৈ যায়, তেওঁলোকে চৰকাৰক একো দেখাব নোৱাৰে, তাৰ ফলত সিহঁতক নামত দি হ'বলগীয়া হেৰি হয় আৰু তাৰমানে। এতিয়া প্ৰশ্ন উঠিছে আচলতে যিসকল জনপ্ৰতিনিধি আছে, জনপ্ৰতিনিধি আচলতে কি কৰিছে? ইয়াতে জনপ্ৰতিনিধি আছে চৰকাৰ বিজেপি চৰকাৰখনক কৈ আছে সবকা সাথ সবকা বিকাশ। আচলতে এই লোকসকলে আচলতে কি গতি হ'ব, এইসকল আচলতে শংকাত ভুগিছে। জলেশ্বৰৰ পৰা চাইফুল ইছলামৰ ৰিপৰ্ট, NB নিউজ।